Welcome to RH Study. আজি আমি অসম জাতীয় বিদ্যালয় ক্লাস 7 ম্যাথমেটিক্সৰ চ্যাপ্টাৰ 7 অনুপাত সমানুপাত আৰু ঐকিক প্ৰণালী ইয়াৰ অনুশীলনী 7 এৰ প্ৰথম প্ৰশ্নৰ পৰা আলোচনা কৰিম। প্ৰথম প্ৰশ্নটো হ'ল তলৰ প্ৰতিযোৰ ৰাশিৰ অনুপাত নিৰ্ণয় কৰা। এক নম্বৰ কিমান দিছে 2 মিনিট অনুপাত 40 সেকেন্ড। এটা বস্তু মনত ৰাখিবা অনুপাতত নিবলৈ হলে যেটো সৰু একক আছে সেই এককলৈ লৈ যাব লাগিব। এতিয়া 2 মিনিটত আমাৰ কিমান সেকেন্ড হয় এটা মনত ৰাখিব লাগিব। প্ৰশ্নটো আছিল 2 মিনিট অনুপাত 40 সেকেন্ড। এতিয়া আমাৰ প্ৰথম কামটো হ'ব 2 মিনিটক আমি কিহলৈ লৈ যাম সেকেন্ডলৈ লৈ যাম। যেহেতু 1 মিনিটত 60 সেকেন্ড হয় 2 মিনিটত 2 * 60 সেকেন্ড আহি গ'ল এটো সেকেন্ডত অনুপাত 40 সেকেন্ড। এতিয়া ইয়াত কিমান হ'ব কটা পূৰণ কৰিলে 120 সেকেন্ড অনুপাত 40 সেকেন্ড। এতিয়া আমি এটা বস্তু মনত ৰাখিবা অনুপাতক আমি কেনেকৈ লিখিব পাৰো। প্ৰথম যেটো আছে এটো ওপৰত লিখি দিম, তলত যেটো পিছত যেটো আছে এটো তলত লিখি দিম। প্ৰথমটো ওপৰত মানে লব হিচাপত আৰু পিছৰটো তলত মানে হৰ হিচাপত কটাকটি কৰিব পাৰো। 0 0 কেনসেল 4 যাব 4 ভিতৰত এবাৰ 12 ভিতৰত 3 বাৰ। এতিয়া কি হ'ব তেতিয়াহলে ইয়াত 3:1 হৈ আছে। 2 নম্বৰ প্ৰশ্নটো হ'ল 500 গ্ৰাম আৰু 4 কেজি বা কিলোগ্ৰাম। এতিয়া 500 গ্ৰাম আৰু 4 কেজি। এতিয়া সৰু একক কোনটো আছে গ্ৰাম, যেহেতু সৰু একক তে আমি দুইটাকে গ্ৰাম এককত লৈ যাম। 500 গ্ৰাম আৰু 1 কেজিত কিমান গ্ৰাম 1000 গ্ৰাম হয় তেতিয়াহলে 4 কেজিত 4 * 1000 গ্ৰাম হৈ আছে। তে আমি কৰিব পাৰো 500 গ্ৰাম is to মানে অনুপাত 4000 গ্ৰাম। এতিয়া কটাকটি চাও প্ৰথমটো যেহেতু ওপৰত বহিব তলৰ পিছৰটো ক'ত বহিব তলত বহিব। কটাকটি এটো 0 এটো 0 কেনসেল এটো 0 এটো 0 কেনসেল 5 5 ৰ ভিতৰত এবাৰ 40 ৰ ভিতৰত 8 বাৰ। তেতিয়াহলে কি হৈছে ওপৰটো ফাৰ্ষ্টত লিখিম অনুপাত চিন দি তলৰটো পিছত লিখি দিম 1:8 হৈ আছে। 3 নম্বৰ প্ৰশ্ন আছে 2.5 সেন্টিমিটাৰ মানে cm বুলি সেন্টিমিটাৰ কয় আৰু 30 মিলিমিটাৰ mm মানে মিলিমিটাৰ। এতিয়া ইয়াত সৰু একক কোনটো আছে মিলিমিটাৰটো আছে। এতিয়া আমি দুইটাকে মিলিমিটাৰত লৈ যাম। 2.5 1 সেন্টিমিটাৰত সমান সমান 10 মিলিমিটাৰ হয় তেতিয়াহলে 2.5 সেন্টিমিটাৰত হ'ব 2.5 * 10 মিলিমিটাৰ অনুপাত 30 মিলিমিটাৰ। এতিয়া 2.5 ক ক্যালকুলেশন কৰিলে 25 মিলিমিটাৰ অনুপাত কোন হৈছে 30 মিলিমিটাৰ। সেম আগৰ নিচিনা কৰো 25 ওপৰত বহিব 30 তলত বহি গল 5 ৰে কাটিলে 5 বাৰ 5 ৰে যাব 6 বাৰ। তে ওপৰত হৈ আছে 5 অনুপাত তলৰটো পিছত লিখিম 6 তে 5 অনুপাত 6 হৈ আছে। 4 নম্বৰ প্ৰশ্নটো আছে 400 লিটাৰ অনুপাত 2 কিলোলিটাৰ। এতিয়া ইয়াত সৰু এককটো আছে লিটাৰ তে আমি ইয়াক আমি 400 লিটাৰ আছে না তেল ইয়াক আমি কি লিখিম 400 লিটাৰ অনুপাত 2 কিলোলিটাৰক আমি লিটাৰলৈ লৈ যাম। 2 * 1 কিলোলিটাৰত 1000 লিটাৰ হয় তেল আমি 1000 2 * 1000 লিটাৰ। এতিয়া ইয়াত হৈ আছে 400 l মানে লিটাৰ অনুপাত 2000 লিটাৰ। এতিয়া আমি ভাঙি দিও আকৌ 400 ওপৰত হ'ব তলত কিমান হ'ব 200 2000 এটো 0 এটো 0 কেনসেল এটো 0 কেনসেল 4 যাব 4 ভিতৰত এবাৰ 20 ৰ ভিতৰত যাব 5 বাৰ। তেলে কিমান হৈছে 1:5। 5 নম্বৰ প্ৰশ্নটো আছে কি 3 সপ্তাহ 5 দিন আৰু 2 সপ্তাহ 3 দিন। ইয়াক অনুপাত যে দিন সপ্তাহতকৈ সৰু হয় তেতিয়াহলে গোটেইখিনি আমি দিনত লৈ যাম। এক সপ্তাহত কিমান দিন হয় 7 দিন হয় তেতিয়াহলে 3 সপ্তাহত 3 * 7 প্লাস 5 দিনত গুচি গল অনুপাত 2 * 7 কাৰণ এক সপ্তাহত 7 দিন 2 সপ্তাহত 2 * 7 হ'ব প্লাস 3 দিনত গুচি গল দিনত আমি আহি গলোতে এটো প্ৰথমটোত কিমান দিন হ'ব 7 × 3 = 21 আৰু 5 কিমান হয় 26 দিন অনুপাত 7 × 2 = 14 15 হলো 17 দিন। ইয়াক আমি যদি অনুপাত হিচাপত লিখো 26 অনুপাত 17। 6 নম্বৰ প্ৰশ্নটো আছে 1 মিটাৰ 60 সেন্টিমিটাৰ আৰু
কিমান আছে 80 সেন্টিমিটাৰ যেহেতু সেন্টিমিটাৰ সৰু একক সেন্টিমিটাৰত লৈ যাও 1 মিটাৰত 100 সেন্টিমিটাৰ প্লাস 60 সেন্টিমিটাৰ অনুপাত 80 সেন্টিমিটাৰ ইয়াত কিমান হ'ব 160 সেন্টিমিটাৰ অনুপাত 80 সেন্টিমিটাৰ তো আমি কৰি চাও 160 টো ওপৰত বহিব আৰু 80 কত বহিব তলত বহি গল কটাকটি কৰিলে 0 0 কেনসেল 8 যাব 8 ৰ ভিতৰত এবাৰ 16 ভিতৰত দুবাৰ তেতিয়াহলে কিমান হৈ আছে 2 অনুপাত 1 হাকুৰো বুজি পাইছা